কৃষ্ণ জয় গুৰু শংকৰ সেই জন্মৰ শাস্ত্ৰলী বা বাই মাতৃ হওক আপোনাৰ সবৰ ওচৰত পুনৰ আকৌ আহিছোঁ একেৰাহে যিদৰে কলাচৰিত আপোনাৰ সবৰ আগত বৰ্তমান পালোহি কীৰ্তনৰ যি বিশ্লেষণ আগবঢ়াই আছোঁ পুনৰ আকৌ আপোনাৰ সবৰ ওচৰত আহিছোঁ আজি তৃতীয় কীৰ্তন ভাগ লৈ আহিছোঁ আৰু আপোনাৰ সবে সকলোৱে লৈ আমাৰ সবৰ এই শুভ সন্ধিয়াৰ সেৱা জনাইছোঁ আজি তৃতীয় কীৰ্তনতনো কি কয় জানো আহক আৰু আপোনাৰ সবেও আমাৰ সবক আশীৰ্বাদ কৰিব যেন প্ৰায় আপোনাৰ সবৰ আগত এনেকৈ কীৰ্তন ঘোষাৰ বিশ্লেষণৰ যে আমি ধৰি থাকিব পাৰোঁ যাতে ঈশ্বৰে কৃপা কৰে আৰু সময় যেতিয়াই পাম আপোনাৰ সবৰ মাজলৈ এনেকৈ কীৰ্তন ঘোষা বিশ্লেষণ লৈ আহিম আজি তৃতীয় কীৰ্তনটো আপোনাৰ সবৰ ওচৰলৈ লৈ আহিছোঁ কৃষ্ণ জয় গুৰু শংকৰ কৃষ্ণ ৰাম কৃষ্ণ কহনিতে ভাই ধৰি হৰি পদচিতে ৰাম কৃষ্ণ কহনিতে ভাই ধৰি হৰি পদচিতে গুৰুজনাই ইয়াত ঘোষাৰ দ্বাৰা ইমান সুন্দৰকৈ কৈছে ৰাম কৃষ্ণ প্ৰতিটো সময় আমি লৈ থাকিব লাগিব নাম কৈ থাকিবলৈ কৈছে ৰাম কৃষ্ণ কহনিতে ভাই ধৰি হৰি পদচিত্তে মন চিত্তে কেৱল হৰি কৃষ্ণৰ চৰণ যেন আমি ধৰি থাকিব লাগে যে হৰিৰ ভগৱন্তৰ ভৰিত জানো আমি ধৰিব পাৰিম বাপাই মাতৃ হওক নোৱাৰোঁ কেনেকৈ ধৰিবলৈ কৈছে চিত্তৰ দ্বাৰা কেৱল ঈশ্বৰৰ চৰণত আমাৰ মন যেন পৰি থাকে আৰু মুখেৰে ৰাম কৃষ্ণ বাস কৰি থাকিবলৈ সেইকাৰণে কৈছে ৰাম কৃষ্ণ কহনিতে আমি মুখেৰে ৰাম কৃষ্ণ ক'লে কৰ্ণপথে আমি কি হ'ল ভগৱন্তৰ সেই ৰাম কৃষ্ণৰ পদ আমি কি কৰিম চিত্তে আমি ধাৰণ কৰিব পাৰিম সেইকাৰণে কৈছে ৰাম কৃষ্ণ কহনিতে ভাই হৰি পদ হৰি চিত্তে এতিয়া আমি হৰিপদ ধৰিব পাৰিম বুলি কৈছে এতিয়া কৃষ্ণ পদ দেখিয়া পাছে হেন চাৰি অদেশন্তে শিশু বয়সত বৃদ্ধ কৃষ্ণ দৰ্শন আশা ভংগে কোপে সূক্ষ্ম পকাই মাত খংগে কৃষ্ণ হে বাপ আই মাতৃ হওক ইয়াক কৈছে যে এই চাৰি সিদ্ধ কি কৈছে দেখাত শিশু কিন্তু বয়সত বৃদ্ধ বুলি ক'লে আচৰিত কথা নহয়নে এতিয়া বয়সত বৃদ্ধ কিন্তু দেখাত সেইসকল শিশু এতিয়া শিশু কেতিয়াবা বৃদ্ধ হ'ব পাৰে নেকি কিমান কথা এতিয়া ইয়াত তত্ত্বমূলক কথা কৈছে এতিয়া এই বয়সত বৃদ্ধ মানে কি কৰ্ম গুণৰ বৃদ্ধ কিন্তু দেখাত কেনেকুৱা শিশু জ্ঞানৰ বৃদ্ধ বা পাই মাতি হওক এই কথাখিনিতে আমাৰ এটা কাহিনী মনত পৰে এদিন সৰগৰ দেৱতাসকলৰ ওচৰত বৃহস্পতি গুৰুস্থান পাতিলে তেতিয়া বৃহস্পতিৰ বয়স নিচেই কম যেতিয়া ভগৱন্তই বৃহস্পতিক গুৰুস্থান দিলে তেতিয়া দেৱতাসকলক মানে শিক্ষা দিবৰ কাৰণে বৃহস্পতিয়ে সদায় মানে তেওঁলোকক স্কুলৰ শিক্ষক হিচাপে শিক্ষা বিলাই আছে বৃহস্পতিয়ে
আৰু সেই স্থান দিয়াৰ কাৰণে বাকী দেৱতাসকল বৃহস্পতিতকৈ বয়সত ডাঙৰ কাৰণে দেৱতাসকলে বৃহস্পতিৰ কথা শুনিবলৈ মন কৰা নাছিল আৰু শুনিব নিবিচাৰে। গতিকে দেৱতাসকলে কয় যে আমাক এই কণমানি শিশু এজনে আমাক পঢ়াইছে, গতিকে যাৰ বয়সেই হোৱা নাই তেনে এজন শিশুৱে আমাক পঢ়াইছে, আমি তেনে শিশুৰ পৰা আমি শিক্ষা গ্ৰহণ নকৰোঁ। এই বুলি তেওঁলোকে আলোচনা কৰি সেই কথাখিনি নি ভগৱন্ত নাৰায়ণৰ ওচৰত অৱগত কৰিছে। যেতিয়া অৱগত কৰিলে ভগৱন্ত নাৰায়ণে বৃহস্পতি আৰু দেৱতাসকলক দুয়োকে মাতি পঠালে আৰু মাতি পঠোৱাৰ পিছত কথাখিনি সুধিলে আৰু আলোচনা কৰিলে। ভগৱন্ত নাৰায়ণে দেৱতা আৰু বৃহস্পতি দুয়োকে মাতি প্ৰশ্ন কৰিলে আৰু প্ৰশ্ন কৰিলত দেৱতাসকলে নাৰায়ণে যিমানবোৰ প্ৰশ্ন কৰিলে দেৱতাসকলে উত্তৰ দিব নোৱাৰিলে, কিন্তু শিশু কম বয়সীয়া বৃহস্পতিয়ে সকলো জ্ঞানৰ উত্তৰ দিব পাৰিছিল। তেতিয়া ভগৱন্তই কৈছিল যে সেই দেৱ সমাজ যে এখেত শিশু বুলি আপোনালোকে অৱজ্ঞা কৰিছে, এখেতৰ জ্ঞান মৰ্ম দ্বাৰা আমি সকলোৱে প্ৰমাণ পাইছোঁ যে এখেত দেহাটো শিশু হ'ব পাৰে কিন্তু জ্ঞানত বৃদ্ধ। আপোনালোকৰ দেহা বৃদ্ধ হ'ব পাৰে কিন্তু জ্ঞান গৰিমাত আপোনালোক শিশু। সেয়েহে আপোনালোকে এখেতৰ কথা শিকিব লাগিব। সেয়েহে সৰু শিশু বুলি আপোনালোকে অৱজ্ঞা নকৰিব। প্ৰকৃত বৃদ্ধ সেইজন যিজনে জ্ঞানৰ বৃদ্ধ হয়। প্ৰকৃত বৃদ্ধ সেইজন যিজনে সকলোকে সমান চকুৰে চাই জগতৰ কল্যাণৰ হকে সম্পূৰ্ণ সমস্ত কৰ্মৰ গুণত নিপুণ হয়, সেইজনে প্ৰকৃত বৃদ্ধ বুলি কৈছে। যদি দেহা বৃদ্ধও যদি হয়, যদি কৰ্ম গুণ শিক্ষা গুণৰ পৰা যদি তেওঁ বৃদ্ধ নহয়, তেনেহ'লে তেওঁ প্ৰকৃত বৃদ্ধ বুলি কোৱা নাযায়। তাৰ নাৰায়ণে এই বুলি কৈ পুনৰ বৃহস্পতিক দেৱতাসকলৰ গুৰু স্থাপন কৰি শিক্ষা গ্ৰহণ কৰিবৰ কাৰণে দেৱতাসকলক কয় আৰু নাৰায়ণে দেৱ আৰু বৃহস্পতিক পুনৰ স্বৰ্গ ৰাজ্যলৈ পঠাই দিয়ে। ইয়াৰ পৰা আমাক এটা কথা প্ৰমাণ কৰিছে যে দেখাত শিশু হ'ব পাৰে, যদি জ্ঞানত বৃদ্ধ হয় সেইজন বৃদ্ধ বুলি কৈছে। সেয়েহে আমাৰ ভগৱন্ত যি ব্ৰহ্মাৰ 4 সিদ্ধ, এই 4 সিদ্ধ শিশু কিন্তু বয়সত বৃদ্ধ বুলি ইয়াত গুৰুজনাই উল্লেখ কৰি থৈ গৈছে। ইয়াত এটা ডাঙৰ তাৎপৰ্য আমাৰ আগত দাঙি ধৰিলে। সেয়েহে কৈছে যে শৰীৰৰ বৃদ্ধতাই বৃদ্ধতা নহয়, জ্ঞানৰ বৃদ্ধতাহে প্ৰকৃত বৃদ্ধতা। সেয়েহে গুৰুজনায়ো ইয়াত এই কথা কৈছে, দেখন্তে শিশু বয়সত বৃদ্ধ। গতিকে দেখাত শিশু কিন্তু বয়সত বৃদ্ধ, জ্ঞানৰ বৃদ্ধ বুলি গুৰুজনাই আমাৰ মাজলৈ দাঙি ধৰিলে। যাৰ কৃপাত কেৱল কৃষ্ণ দৰ্শন হয় আৰু এই কৃষ্ণ দৰ্শন কৰিবলৈ আহোঁতে জয় বিজয় পথত অসুবিধা দিলত এই 4 সিদ্ধই কি কৰিছে, কোপ খঙত চকু পকাই এই 4 সিদ্ধৰ ফালে মাত লগাইছে। বৈষ্ণৱ বোলা তোৰা দুয়ো জন বৈকুণ্ঠবাসীৰ নুহিলৈ ক্ষণ প্ৰকাশন্ত পুৰুষ আনন্দময় তাহাতো তোমাৰা কৰাচয়। আৰু এই জয় বিজয় গালি দিছে যে তোমালোক নিজকে বৈকুণ্ঠৰ বৈষ্ণৱ বুলি কোৱা, কিন্তু তোমালোক বৈষ্ণৱ হোৱাৰ যোগ্য নহয়, এই বুলি 4 সিদ্ধই মানে গালি দিছে জয় বিজয় আৰু কৈছে তোমালোকৰ ওচৰত বৈষ্ণৱ হ'বৰ পৰা গুণ নাই। গতিকে পুৰুষৰ এই আনন্দময়ী কৃষ্ণ গুণানুৰ তোমালোকৰ ওচৰত আনন্দ নাই। গতিকে তোমালোকক এতিয়া সংশয় দূৰ কৰি আছোঁ চোৱা বুলি কৈ মানে জয় বিজয় 4 সিদ্ধই খঙত চুক্ষ পকাই গালি পাৰিব ধৰিছে। পাৰিষদ বোলাই কৰখ সতী জানিলো তোমাৰ দুয়ো কপতি
সিদ্ধান্ত আৰু কৈছে তোমালোকৰ যি পাৰিষদ হিচাপে তোমালোকে পায় তোমালোকৰ অহংকাৰ বাঢ়ি গৈছে, গতিকে তোমালোকৰ এই ইয়াত এনেকুৱা কপট ভাৱ থকা লোক বৈকুণ্ঠৰ অধিকাৰী হ'ব নোৱাৰে, এই বুলি কৈ হাও দিছে। আৰু তোমালোক এই বৈকুণ্ঠৰ পৰা খহি পৰি যোৱা বুলি কৈ এই চাৰি সিদ্ধই হাও দিছে। এই ৰাম অসুৰ জুনিত উপজ মৰি হেন শুনি জয় বিজয় দৰি চৰণত ধৰি পৰিভূমিত কাতৰ কৰে শুয়া ভয় ভীত। আৰু হাও দিছে চাৰি সিদ্ধই যে তোমালোকে এই বৈকুণ্ঠৰ দেৱ হৰিৰ ত্যাগ কৰি অসুৰ যোনিত তোমালোকে জন্মগ্ৰহণ কৰা আৰু উপজিবা, বাৰম্বাৰ উপজি মৰিবা বুলি হাও দিবলৈ আৰম্ভ কৰিলে, হাও দিলে। আৰু তাকে দেখি ভয়ত দুয়ো জয় বিজয়ে কি কৈছে ভয়ভীত হৈ পুনৰ তেওঁলোকৰ চৰণত ধৰিছে। সেয়েহে আমি যদি তৰ্ক কৰোঁ কাৰোবাৰ লগত নিজকে যে ময়ে জয়ী এই কথাষাৰ প্ৰমাণ কৰিবলৈ গ'লে কি হয় নিজেই ফান্দত পৰিব লগা হয়। সেয়েহে ময়ে যে জয়ী ময়ে প্ৰকৃত মানে বিজয় এই কথাষাৰ দেখাবৰ কাৰণে কাৰোবাৰ লগত তৰ্ক কৰিবলৈ গ'লে নিজেই খালত পৰিব লগা হয় বা তললৈ নামিব লগা হয়। আমি কি কৰিব লাগে, কোনোবাই যদি আমাক কৈছে তেওঁৰ লগত তৰ্ক কৰাতকৈ এজন জ্ঞানী পুৰুষে তৰ্ক নকৰে, কৰ্মৰ দ্বাৰা সেইসকলৰ কি কয় তেওঁলোকৰ কৰ্মগুণ মানে কৰ্মৰ দ্বাৰা দেখুৱাই আনৰ আগত প্ৰকাশিত কৰে যে প্ৰকৃততে শুদ্ধ কোনজন। এতিয়া যদি মুখেৰে তৰ্ক কৰে, তৰ্ক বিতৰ্কত নিজক যদি শ্ৰেষ্ঠ কৰিবলৈ যায়, তেনেহ'লে সেইজন কি কৈছে এই জয় বিজয় দ্বাৰা হয়। যদি কাজিয়া লিপ্ত হয় জয় বিজয় দ্বাৰা দৰেই তলত পৰিব লগা হয়। এই তৰ্ক বিতৰ্ক কৰি পেলাই নিজক শ্ৰেষ্ঠতা প্ৰমাণ কৰিবলৈ গৈ তেতিয়া কি হয় হাই কাজিয়া হয়। হাই কাজিয়া যদি আমি কৰোঁ কাৰোবাৰ লগত, তেতিয়া কি হয় সেই জ্ঞানী মানুহজনো কি হয় কাৰোবাৰ লগত যদি জ্ঞানী লোকজনেও যদি কাজিয়া কৰে বা তৰ্ক কৰে, যদি কাজিয়া কৰি যদি প্ৰমাণ দিব বিচাৰে মই জয়ী, তেনেহ'লে কি হয় তেওঁ নৰকত যাব লগা হয় জ্ঞানী হৈ কাজিয়া কৰিছে বুলি। কিন্তু জ্ঞানীজনে কৰ্মৰ দ্বাৰাহে নিজক প্ৰকাশিত কৰি কৰ্মৰ জয় দেখুৱায়। এই কথাষাৰ কি কৈছে যে কৰ্মজয় এদিন, ইয়াৰ পৰাও আমাৰ হাবৰ এটা কাহিনী মনত পৰে যে এদিন ছাৰ আইজাক নিউটন যেতিয়া ক্লাছ 6 মানত পঢ়িছিল বোলে, আমি ভাবে শুনাৰ মতে এজন লোকে কৈ আছিল, আমি তেতিয়া শুনা পাইছিলোঁ। এদিন বোলে ছাৰ আইজাক নিউটন ক্লাছ 6ত পঢ়ি থাকোঁতে তেওঁ বলৱান নাছিল, অলপ মানে ক্ষীণমিন ছাত্ৰ আছিল স্কুলখনৰ। তাৰপিছত কি হ'ল ছাৰ আইজাক নিউটনক তেওঁৰ বলৱান বন্ধুজনে এদিন বৰ বেয়াকৈ মাৰিলে বোলে। বৰ বেয়াকৈ মাৰিলেও ছাৰ আইজাক নিউটনে কান্দিলে আৰু কান্দি কান্দি কৈছে তোমাক মই এদিন বৰ বেয়াকৈ মাৰিম কিন্তু তুমি গম পাবা। কিন্তু ছাৰ আইজাক নিউটনে কি কৰিলে, তেওঁ নিজে অধ্যয়ন কৰি খুব অধ্যয়ন কৰিলে, কৰ্ম কৰিলে, কৰ্ম কৰি এদিন ছাৰ আইজাক নিউটন ডাঙৰ বৈজ্ঞানিক হ'ল। তেওঁ যেতিয়া ঘৰলৈ আহে এস্কৰ্ট লৈ আহে, সৈনিক বাহিনী লৈ আহে তেওঁ আহিলে মানে। কিন্তু যিজনে তেওঁক এদিন মাৰিছিল সেইজন সাধাৰণ লোক হৈ থাকিল, ঘৰৰ কাষতেই ঘৰ। কিন্তু ছাৰ আইজাক নিউটন যেতিয়া আহিছিল, সেই বন্ধুজনে যিজনে ছাৰ আইজাক নিউটনক ক্লাছ 6ত মাৰিছিল, তেওঁ ছাৰ আইজাক নিউটনৰ ঘৰলৈ সোমাব নোৱাৰা হ'ল। কাৰণ ছাৰ আইজাক নিউটনক লগ কৰিম বুলিও যদি যায়, তেওঁ এস্কৰ্ট পিএছঅ'সকলে সোমাবলৈ নিদিয়ে, ছাৰ আইজাক নিউটনক লগ কৰিবলৈ নিদিয়া হ'ল। আৰু তেতিয়া যে কৈছে ছাৰ আইজাক নিউটনে মই তোক এদিন মাৰিম, কেনেকৈ মাৰিম, কৰ্ম দ্বাৰা মাৰিম। সেয়ে কৈছে যে এজন জ্ঞানী পুৰুষে নিজৰ কৰ্ম আৰু দক্ষতাৰ দ্বাৰা অজ্ঞানীজনক মাৰে, তেওঁ তৰ্ক নকৰে, কৰ্মৰ দ্বাৰা তেখেতৰ যিখিনি ভুল আছিল ভুলখিনি শুদ্ধ কৰোৱাব কিহৰ দ্বাৰা, কৰ্ম গুণৰ দ্বাৰা। কিন্তু কাৰোবাৰ লগত তৰ্ক কৰি
কাৰোবাৰ লগত সময় নষ্ট কৰি এই তৰ্কৰ বিতৰ্কৰ দ্বাৰা নিজক যে ময়ে পাৰোঁ এই পাৰদৰ্শিতা দেখাবলৈ গৈ যোৱাৰ লগে লগে নিজেই সেই তলত পৰিব লাগে। আজি জয় বিজয় এই তলত পৰিছে যে অসুৰৰ যোনিত পৰিব লগা হৈছে তৰ্ক কৰাৰ কাৰণে। যে এই জ্ঞানী লোকে সেইকাৰণে কতো তৰ্ক নকৰে, নিজৰ মুখখন বন্ধ ৰাখি সেই ঠাইৰ পৰা নিজক ৰক্ষা কৰি কৰ্মৰ দ্বাৰা এদিন প্ৰকাশিত হয়। কৃষ্ণ। হে ৰাম তোমাক বাধি কৰিলো পাপ, মিলোক জীৱা দিলা দণ্ড শাপ, আপোন কৰ্মে যাও অধু গতি, প্ৰভুৰ পাৱে নচাৰো কমতি। আৰু ভূমিত পৰি পৰি জয় বিজয় কান্দিবলৈ আৰম্ভ কৰিছে। আৰু দুয়োৱে এই চাৰিজনক কৈছে যে আপোনালোকৰ হাও যি পালোঁ সেয়াকে আমি হিৰোগত কৰিছোঁ, আৰু দণ্ডৱতে পৰি আপোনালোকৰ হাও গ্ৰহণ কৰি আমি অসুৰ যোনিলৈ যাবলৈ যাত্ৰা কৰিছোঁ। তথাপিও যেন সেই প্ৰভুসকল আপোনালোকে আশীৰ্বাদ কৰিব যেন এনে এটা যোনিত পোৱাৰ পিছতো যেন প্ৰভুৰ নাম আমাৰ মুখৰ পৰা এৰিব নালাগে, নচাৰো কমতি, ভগৱন্তৰ চৰণৰ পৰা আমাৰ মতি আঁতৰি নাযাওক। সেয়েহে দুইজনে অসুৰৰ যোনিত গৈছিল যদিও ভগৱানৰ নামৰ পৰা মতি আঁতৰা নাছিল। কি বুলি কৈছিল? বৈৰীভাৱে হ'লেও ভগৱন্তৰ নাম লৈ আছিল। যিমানবাৰ এই জয় বিজয়ে ৰূপ ল'লে, জন্ম ল'লে, বৈৰীভাৱে ভগৱন্তৰে নাম লৈছে, যাতে তেওঁলোকৰ পৰা মুখৰ পৰাই হওক বা মতি গতিৰ পৰাই হওক ভগৱন্ত নামৰ পৰা যেন আঁতৰি নাথাকে। এই কৈছে বৈৰীভাৱেও তেওঁলোকে লৈছে 3টা জনম। এতিয়া আমাৰ এই 3টা জনম যেনেকৈ বলিয়ে 3 পদ ভূমি দিছিল কায় বাক্য মন, আমাৰো এই অসুৰৰূপী ভাৱবিলাক আমি দমন কৰিলেহে আমি বৈষ্ণৱ এজন প্ৰহ্লাদৰ দৰে হ'ব পাৰিম। গতিকে ইয়াক অসুৰ যিটো কৰ্ম ইয়াক এই 3টা জনম দেখুৱাইছে। আৰু 7টা জনম হ'লে আমি কি হয় ভগৱন্তৰ যি ঈশ্বৰৰ যি পথ সেই পথত 7 জনম লাগিব ঈশ্বৰৰ ওচৰত পাবলৈ। তাৰ মানে কি আমি কায় বাক্য মন দিয়াৰ পিছত সেই আসুৰিক ভাৱবিলাক ভগৱন্তক অৰ্পণ কৰি দিয়াৰ পিছত আমি কি হ'লোঁ একোজন দেৱতা হ'ল, ভগৱন্তৰ পথ পালোঁ। সেই ভগৱন্তৰ পথ পোৱাৰ পিছতো আকৌ 7টা মানে সপ্ত বৈকুণ্ঠ বুলি কৈছে নহয়, সেইখিনি আমাৰ মানে ক্ৰমান্বয়ে সেইকেইটা কথাক বুজাইছে। গতিকে 7টা জনম বুলি কৈছে সেইকেইটা। ভগৱন্তৰ মানে বৈৰী হিচাপে 3টা জনম, আৰু ভগৱন্তৰ মানে গুণৰ কৰ্মৰ ফালৰ পৰা যদি আমি যাওঁ তেনেহ'লে আমি 7টা জনম ল'ব লাগিব বুলি কৈছে। এতিয়া জয় বিজয়ক মানে কোনটো জনম ল'বা, সেইকাৰণে তেওঁলোকে বৈৰী হিচাপে কৈছে যে 3টা জনম। 3টা জনম এইটো কায় বাক্য মনটো তেওঁলোকে দিব। এটা প্ৰথম জনমত কায়, তাৰ দ্বিতীয় জনমত বাক্য, তৃতীয় জনমত মন। তো তেনেকৈ কায় বাক্য মন 3টা জনম দেখুৱাইছে। তো সেইকাৰণে এই 3 জনম পাৰ হোৱাৰ পিছত আমাৰ গোটেইকেইজনে হেৰিয়ত কি কয় ঈশ্বৰৰ চৰণ পায়। আৰু সেই ঈশ্বৰৰ চৰণ পোৱাৰ পিছত সেইকাৰণে 3টা জনম তেওঁলোকে মানে জয় বিজয় পাইছে। আৰু 3টা জনমৰ পিছত কি হ'ল এজন প্ৰকৃত ভকত হয়। ভকত কায় বাক্যত মন দিয়াৰ পিছত 3জন ভকত হয়। ভকত হোৱাৰ পিছত 7 জনম লাগিব। 7 জনম মানে হ'ল সপ্ত বৈকুণ্ঠ, তেতিয়াহে আমহিক ঘৰৰ স্থান পায়। মানে 7টা ষ্টেপ আমি পাৰ হ'ব লাগিব। হে ৰাম তোমাৰ হাত মাগো এতে কবৰ, এহি বুলি দুয়ো কৰে কাতৰ, হেন অথন্তৰ শুনিয়া হৰি, আখন্ত বজাই অভ্যন্তৰ এৰি, ৰামনে পৰিচ্ছেদ লক্ষ্মী মাৱে
পাছত চলি যান্ত ভূমি পাৱে শুক্ল চামৰে বিছে দুই কাছে ওপৰে চেত ছত্ৰ ধৰি আছে তাতে চন্দ্ৰকান্তে চবে হিৰ চলি যান্ত হৰি গতি গম্ভীৰ লক্ষীৰ ছটা শ্যাম উৰস্থলে আপদ লম্বা বনমালা গলে এই ঘটনাটো ঘটাৰ লগে লগে বৈকুণ্ঠৰ যি ভগৱন্ত ভিতৰত শুই আছিল লক্ষীৰ সৈতে বাহিৰলৈ প্ৰৱেশ কৰিছে আৰু কি হৈছে এই সপ্তদুৱাৰৰ সন্মুখত এই কথা উমান পাই ভগৱন্ত ওলাই আহিছে আৰু তেতিয়া ভগৱন্তৰ এই ৰূপখিনি বৰ্ণনা কৰিছে গুঞ্জৰে মধু কৰে কৰি যত্ন হিৰত কীৰ্তি অমূল্য ৰত্ন উন্নত নাখা সুপ্ৰসন্ন মুখ কমল নেত্ৰ দেখন্তে মুখ আৰু ভগৱন্ত যেতিয়া প্ৰৱেশ কৰি আহিছে ভগৱন্তৰ যি গহীন গম্ভীৰ খোজ যি লয় লাখ তেখেতৰ আহিলে মধু কৰে কেনেকৈ চিঞৰিছে আৰু কি অমূল্য ৰত্ন বাজি উঠিছে নাকটো দেখাত কেনেকুৱা এইখিনি কথা সম্পূৰ্ণৰূপে ভগৱন্তৰ ৰূপখিনি বৰ্ণনা কৰিছে মকৰ কুণ্ডলে প্ৰকাশে গণ্ড শ্যামল চাৰি ভুজ দণ্ড কেউৰ কংকন প্ৰকাশে তাত শ্ৰীবৎস মুকুতা হাৰহিয়াত আৰু কেউৰ কংকন ময়ূৰ পাখি ভুজংগ ইত্যাদি শ্ৰীবৎস মুকুতা হাৰ কমল পদুম ফুলৰ দৰে চকু কমল নেত্ৰ মকৰ কুণ্ডল ইত্যাদিৰ কথা ভগৱন্তৰ ৰূপখিনি বৰ্ণনা কৰিছে আকৌ ইয়াত ভগৱন্তৰ ৰূপ আকৌ এনেকৈ বৰ্ণনা কৰিছে যে পীত বস্ত্ৰে শোভে শ্যামল কায় নুগুছে মুখত হাক্য সদায় অমূল্য মেখলা কতিৰ মাজে চৰণে ৰত্ন নুপুৰ বাজে হে বাপাই মাতৃ হওক ভগৱন্তৰ এই ৰূপটো যে বাৰম্বাৰ গুণানুকীৰ্তন গুৰুজনাই আমাক আগবঢ়াই আছে কীৰ্তনে হওক ভাগৱতে হওক কিয় আগবঢ়াই আছে কাৰণ ভগৱন্তৰ এই ৰূপসমূহ আমি চৰণৰ পৰা মস্তকলৈকে ধ্যান কৰিব লাগিব ধ্যান কৰি আকৌ মস্তকৰ পৰা চৰণলৈ নমাব লাগিব এইখিনি গুণ কৰ্ম আমি সদায় ইয়াৰ কৰ্মখিনি আমি চিন্তা কৰি কি কৰিব কৈছে অনুশীলন কৰিব লাগিব সেইকাৰণে ভগৱন্তৰ প্ৰতিটো প্ৰহ্লাদ চৰিতেই হওক আকৌ বা আমি যদি নাম অপৰাধতেই হওক বা আমি ধ্যান বৰ্ণনেই হওক এইখিনি যদি আমি পঢ়ো ভগৱন্তৰ ৰূপ বৰ্ণনাটো বাৰম্বাৰ দৰ্শন কৰাই আছে আকৌ আমাক গুণমালাই হওক আমাৰ এই দেৱহতীমাই হওক ইত্যাদিবোৰ যদি আমি চাওঁ তাত ভগৱন্তৰ ৰূপ বৰ্ণনাটো বাৰম্বাৰ আমাক মানে গুৰুজনাই পাকে প্ৰতি নি দৰ্শন কৰাই আছে কেলে নিছে এইবিলাক কাৰণ আমাৰ মন চিত্ৰটো যেন কৃষ্ণ নামত আমাৰ প্ৰৱেশ কৰে সেইকাৰণে কৈছে যে ভগৱন্তৰ এই ৰূপখিনি আমি এফালৰ পৰা ধ্যান কৰিব লাগিব ক'ত কি পিন্ধিছিল চৰণত কি আছিল চৰণত নপুৰ আছিল মস্তকত কি আছিল ময়ূৰ পাখি আছিল ইত্যাদিবোৰ আমি চিন্তা কৰিলোঁ ময়ূৰ পাখি মানে কি কিয় ময়ূৰ পাখি পাত ল'লে সেইটো কথাও আমি চিন্তা কৰিবলৈ কৈছে
গ'লে বনমালা, এই বনমালা কিয় ল'লে? বনমালাডাল মানে কি পঞ্চবৰ্ণমালা, বনমালা। এই পঞ্চবৰ্ণ কাক ক'লে? কি কাৰণে পঞ্চবৰ্ণ হ'ল? চৰণে পংকজ, চৰণত পংকজ কিয় থাকিল? এই কথাবোৰ মানে ধ্যান কৰিবলৈ কৈছে যে আমাৰ ধ্যান কৰিলে মস্ত মানে এইখিনি কথা যদি ভগৱন্তৰ ৰূপ আমি যদি চিন্তা কৰোঁ একচিত্তে, তেনেহ'লে আমাৰ মন চিত্তটো শুদ্ধ আৰু একচিত্ত হৈ ভগৱন্তত বিলীন হ'ব কাৰণে গুৰুজনে আমাক বাৰম্বাৰ এই ৰূপখিনি দৰ্শন কৰাই আছে। কৌস্তভ মণি শুভে কণ্ঠ মাজে, দুই পাশে নানা দিব্য যন্ত্ৰ বাজে, মিলাৱে সমাধি তাৰ বদে, ধৰিয়া মূৰ্তি ভকতৰ পদে। ভগৱন্তৰ এই ৰূপসমূহ কি কৰিছে? ক'ত আছে? ভকতৰ চৰণত। সেইকাৰণে নাৰায়ণে কৈছে মই শিৱৰ চৰণত আছোঁ। শিৱ কোন আছিল? তেওঁ ভকত আছিল। সেইকাৰণে সকলোৱে ভাবে যে মহাদেৱ শিৱক ঈশ্বৰ নাৰায়ণে সেৱা কৰে, সেইকাৰণে মহাদেৱ শিৱ শ্ৰেষ্ঠ সকলোৱে কয়। কিন্তু মহাদেৱ শিৱ কিয় ভগৱন্তই মহাদেৱ শিৱৰ চৰণ চিন্তন কৰে? কাৰণ ভগৱন্তই ভকতৰ সেৱা চিন্তন কৰে, ভকতৰ চৰণত সেৱা সদায় মন চিন্তন কৰে, আৰু ভকতেও ভগৱন্তৰ চৰণ চিন্তন কৰে। সেইকাৰণে ভকতৰ চৰণত ভগৱন্ত, ভগৱন্তৰ চৰণত ভকত, এই দুজন ইপিঠি সিপিঠি। সেইকাৰণে দুইজনে ইজনে সিজনক এৰিব নোৱাৰে, ইজনে সিজনক সেৱা কৰে। সেইকাৰণে ভগৱন্ত শিৱই নাৰায়ণক সেৱা কৰিছে, নাৰায়ণে ভগৱন্ত শিৱক সেৱা কৰিছে। ইয়াত তাৎপৰ্যটো এইখিনিয়ে। গৰুড় স্কন্ধে হস্তক থৈ, ফুৰন্ত পদ্ম আৰু হাতে লৈ, পাৰিষদ গণ চলে উপাসী, আখন্ত বৈকুণ্ঠৰ পুৰ প্ৰকাশী। আৰু গৰুৰ পিঠিত হাত থৈ প্ৰভু ভগৱন্তই এই পাৰিষদৰ ওচৰত প্ৰকাশ হৈছে। অদ্ভুত মূৰ্তি চাৰি সিদ্ধে দেখি, নাহিকে টিপিতি চাহাত নিৰিখি, কৃষ্ণৰ কিংকৰে শংকৰে ভনে, বোলা হৰি হৰি সমস্ত জনে। আৰু যেতিয়া সেই ৰূপ লৈ ভগৱন্তই এই সপ্তদ্বাৰৰ ওচৰত থিয় হ'ল, তেতিয়া চাৰি সিদ্ধই দেখা পায় তেওঁলোকৰ তৃপ্তি পূৰণ হোৱা নাই। গম পাইছেনে? আমি কায় বাক্য মন ভগৱন্ত চৰণত যেতিয়া দিওঁ, গুৰুদেৱ নাম ভকত, এই চাৰি সিদ্ধ আমাৰ যেতিয়া হৃদয়ত প্ৰকাশিত হয়, তেতিয়া আমি এই ভগৱন্তৰ নাম স্মৰণ কৰোঁতে কৰোঁতে কেতিয়াও আমাৰ হেঁপাহ নপলায়। এই ৰূপবিলাক সদায় আমি গাওঁতে গাওঁতে হেঁপাহ নপলায়। যিজন মানুহে ঈশ্বৰৰ নাম কীৰ্তনত জপত সোমাই যায়, এক নাম জপত সোমাই যায়, তেওঁৰ কাৰণে আৰু বেলেগ একো নালাগে। যোনে সোমাই যায় তেওঁহে গম পায় যে এই ব্ৰহ্মাণ্ডৰ বাকী যিমান ধৰ্ম কৰ্ম আছে সকলো অসাৰ, কেৱল কৃষ্ণ নামেহে প্ৰেম এটি পথ, ভগৱন্তৰ এটি পথ কৃষ্ণ নাম। এই কথা যেতিয়া ধ্যান কৰিব, তেওঁ মনলৈ আহিব এইবিলাক কথা মায়াৰ শূন্য কৰ্মত আৰু তেওঁ লাগি থাকিবলৈ মন নাই। কৃষ্ণহে প্ৰভু পাপাই মাতৃ হওক। আজিলৈ আমি তৃতীয় কীৰ্তন ভাগিমানতে ৰাখিছোঁ, আৰু আকৌ আপোনাসৱৰ ওচৰত পুনৰ আহিম। কৃষ্ণ জয় গুৰু শংকৰ। এই ৰাম অদ্ভুত মূৰ্তি চাৰি দেখি, নাহিকে টিপিতি শান্ত নিৰিখি, কৃষ্ণৰ কিংকৰে শংকৰে ভনে, বোলা হৰি হৰি
হৰি ৰাম 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 কৃষ্ণ হৰি ও কৃষ্ণ জয় ৰাম জয় নাৰায়ণ কৃষ্ণ জয় কৃষ্ণ।